সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 11 আগষ্ট সন্ধিয়া খবৰকেইটা চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শুভাৰম্ভ কৰিলে। এতিয়া আপোনালোকে গমে পাইছে 100 টকাত আহি গ'ল যি আপোনালোকে দাইল, চেনি আৰু নিমখ। এতিয়া নিমখৰ লগত এইটো এটা কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে এক কাৰিকৰী এক বিষয়ৰ বাবে এতিয়া এইবাৰ নিমখটো দিব পৰা নাযাব। 100 টকাত আপোনালোকে দাইল আৰু চেনি পাব। আৰু এই যি নিমখটো অলপ দিনৰ পিছতে দিয়া হ'ব আৰু তাৰ লগতে কি কৰা হ'ব, মিঠাতেলো দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া জনাইছে। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। এতিয়া হয়তো আপোনালোকে এতিয়া চাউল আনিলেই, তথাপিতো আপোনালোকৰ বাবে এইটো ভাল খবৰ যে এতিয়া দাইল আৰু চেনি আপোনালোকে পাবলৈ সক্ষম হ'ব। এতিয়া এইখিনিতে আৰু এটা বিষয়টো আপোনালোকক এইটো উল্লেখ কৰি দিওঁ, যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে আপোনালোকে অতি সোনকালে আবেদন কৰি ল'ব। ৰেচন কাৰ্ডখন থাকিলে তেনেহ'লে আপোনালোকৰ বহুতখিনি সুবিধা হয়। তো সেই সুবিধাটো লাভ কৰিবলৈ হ'লে আপোনালোকৰ ৰেচন কাৰ্ড এখন লাগিব। যেনে ধৰক আপোনালোকৰ অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ, আপোনালোকে আয়ুষ্মান কাৰ্ড, তো এইবিলাক সুবিধা। আৰু এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ এটা নথিপত্ৰ হৈছে আপোনালোকৰ ৰেচন কাৰ্ডখন থাকিলে আপোনালোকৰ ঘৰত যদি আপোনালোকৰ ছাত্ৰ ছাত্ৰী আছে বিদ্যালয়ত তেওঁলোকৰ সেইখিনি মাচুল ফ্ৰী। তো এই সুবিধাবিলাক তো অতি সোনকালে আপোনালোকে এইখিনি আবেদন কৰি ল'ব ৰেচন কাৰ্ডখন যদি নাই। আৰু ৰেচন কাৰ্ডখন থাকিলে আপোনালোকৰ বহুতখিনি এতিয়া সুবিধা লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। নেক্সট খবৰ যদি চাওঁ, এতিয়া অৰুণোদয় আঁচনিৰ ওপৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এতিয়া ৰেচন কাৰ্ড এখন থাকে ঘৰত, কিন্তু পাবলগীয়া মহিলা ধৰি লওক তেওঁলোকৰ শাহুৱেকো থাকে আৰু তেওঁ বোৱাৰীকো থাকে। তো এতিয়া কোনোবা এগৰাকীয়ে পায়, কিন্তু এই ক্ষেত্ৰত এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যদিও এখন ৰেচন কাৰ্ড থাকে তেনেহ'লে শাহু আৰু বোৱাৰীকো দিয়া সুবিধা এইখিনি কৰি দিয়া হ'ব। আৰু অতি সোনকালে নতুনকৈ যি মহিলাসকলক অৰুণোদয় আঁচনি দিয়াৰ কথা কৈছিলে, অতি সোনকালে এইখিনি প্ৰৱৰ্তন দিয়া হ'ব আৰু কাৰ্যকৰী কৰা হ'ব বুলি এতিয়া ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। তো সেইবাবে আপোনালোকে আগন্তুক সময়ত যেতিয়া নেকি এই যি অৰুণোদয় প্ৰপত্ৰ আহিব, আপোনালোকে আহিলে সেইখিনি পঞ্চায়তত খবৰ কৰি আপোনালোকে প্ৰপত্ৰ আপোনালোকে সেইখিনি জমা দিব। আৰু এতিয়া আটাইতকৈ আৰু গুৰুত্বপূৰ্ণ এইটো বিষয়টো বা আপোনালোকে আটাইতকৈ আপোনালোকৰ বাবে ভাল খবৰটো এইটো যে আপোনালোকে এতিয়া অৰুণোদয় যি খবৰবিলাক আপোনালোকে সমষ্টিয়ে একোটাকৈ তেনেদৰে অফিচ নিৰ্মাণ কৰি দিয়া হ'ব, য'ত নেকি এজন লোক থাকিব, তাতে আপোনালোকৰ ওজৰা প্ৰতিবিলাক সেইবিলাক দিব পাৰিব। এতিয়া আপোনালোকৰ বাবে বহুতখিনি সুবিধা হৈ পৰিব। তেতিয়া আগন্তুক সময়ত আপোনালোকৰ এই বিষয়টো গুৰুত্ব সহকাৰে লৈ আপোনালোকে এইবিলাক কাম কৰিব পাৰিব অৰুণোদয় আঁচনি। এতিয়া নেক্সট খবৰ যদি চাওঁ, শিৱসাগৰ জেৰেঙা পথাৰত জমা হৈ থকা পানী নিষ্কাশনৰ বাবে যুদ্ধকালীন গতিত চলিছে কাম। এতিয়া আপোনালোকে যদি চাই ৰূপহী পথাৰ, জেৰেঙা পথাৰত যেনেদৰে এতিয়া পানী জমা হৈ আছে, আজি প্ৰায় 25 দিনৰ ওচৰা-ওচৰি হৈ গ'লগৈ এই যি মহাপ্ৰলয় আহিছিলে শিৱসাগৰ চৰাইদেউলৈ। তো এতিয়া এই পানীখিনি তাতে জমা হৈ আছে। কৃষকৰতো এবাৰ খেতিটো একেবাৰে নষ্ট হ'লেই তেওঁলোকে খেতি কৰিব পৰা নাই, যিসকলে কৰিছিলে একেবাৰে শেষ হৈ গ'ল। আৰু এই পানীটো একেবাৰে দক লাগি ৰৈ আছে, একেবাৰে স্থিৰ হৈ ৰৈ আছে, ক'লৈ যোৱা নাই পানীটো। আৰু এইবাবে এতিয়া প্ৰশাসনে কৰিছে কি, চৰকাৰে কৰিছে কি, নামদাংখন খনন কৰিছে। নামদাংখন খনন কৰি নামদাঙৰ জৰিয়তে দিখুত পেলাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু যদি এই ব্যৱস্থাটোত যদি তেনেহ'লে তেওঁলোকে ছাকচেছ হয়, তেওঁলোকে যদি এই সফল হয়, তেনেহ'লে এই যি জেৰেঙা পথাৰ আৰু ৰূপহী পথাৰ পানী শুকাব আগন্তুক 2 দিনৰ ভিতৰতে। আৰু এতিয়া কথাটো এতিয়া আমি যদি গভীৰভাৱে চাওঁ তেনেহ'লে এই যি কৃষকসকল বা লোকসকল এতিয়াও তেওঁলোকৰ ঘৰ পানীৰ মাজত ডুব গৈ আছে, তেওঁলোকক কিন্তু আৰু বহুত বেছি সহায়ৰ প্ৰয়োজন হ'ব আগন্তুক সময়ত। নেক্সট খবৰ যদি চাওঁ, শদিয়া, ডিব্ৰুগড়, তিনিচুকীয়া জিলাতো হ'ব পাৰে জলপ্ৰলয়। আৰু অৰুণাচলৰ যি দিবাং বহুমুখী জলবিদ্যুৎ প্ৰকল্পই আনিছে ভাবুকি। এতিয়া স্থানীয় যিসকল লোক আছে তেওঁলোকে মন্তব্য কৰিছে যে হয়তো শিৱসাগৰ আৰু চৰাইদেউৰ দৰে আমাৰ এই অঞ্চলখিনিও হ'ব নেকি, শদিয়া, ডিব্ৰুগড়, তিনিচুকীয়া। কাৰণ কেলৈ এই যি অৰুণাচলৰ দিবাং বহুমুখী জলবিদ্যুৎ প্ৰকল্পই এনেকুৱা ধৰণৰ এটা বাৰ্তা কঢ়িয়াই আনিব পাৰে নেকি। তো এইবিলাক লৈ পিনি তেওঁলোকৰ মাজত এটা উৎকণ্ঠা বৃদ্ধি পাইছে। তেওঁলোকৰ মাজত এটা কথা বতৰা হৈছে যে আগন্তুক সময়ত কিদৰে এইবিলাক সমাধান কৰিব পাৰি, এইবিলাক লৈ চিন্তা চৰ্চা কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, ফেনে ফুটুকাৰে বাঢ়িছে দেৰগাঁও গেলাবিল নৈ। তেতিয়া এই বিপদে লগ নেৰা হৈছে ৰাইজৰ। তো এতিয়া চৰাইদেউ, শিৱসাগৰ, যোৰহাট আপোনালোকে দেখিলে কি কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ল, বিহু বসন্ত নাজিৰা এইবিলাক অঞ্চল। তো আকৌ এতিয়া কিছু ঠাইত এতিয়া গৰাখহনীয়া হ'বলৈ ধৰিছে, ফেনে ফুটুকাৰে বাঢ়িছে দেৰগাঁও গেলাবিল নৈ। তো এইবিলাক আৰু প্ৰকৃতিয়ে যাতে ইমানতে ক্ষান্ত হয়, কাৰণ কেলৈ ৰাইজ বা এই লোকসকল বহুতখিনি তেওঁলোকৰ লোকচান হৈছে। একেবাৰে সপোনৰ ঘৰসমূহ তছনছ কৰি গৈছে, একেবাৰে তেওঁলোকে শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব তেওঁলোকে। তো এইবিলাক আৰু হ'ব নালাগে। আৰু এতিয়া জাজি নদীৰ বানৰ পিছত এইবাৰ আকৌ খহনীয়াই এইখিনি ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখা গৈছে। আকৌ এতিয়া সংকৃত হৈ পৰিছে নৈপৰীয়া। তো ভাল হওক, সুস্থিৰ হওক, সকলোখিনি আগৰ দৰে হৈ পৰক, সেইটোৱে আমি সকলোৱে কামনা কৰিম। কাৰণ কেলৈ সকলোখিনি তছনছ কৰি শেষ কৰি পেলালে বানে।
নেক্সট খবৰ যদি চাওঁ বানাক্ৰান্ত সকলো লোককে আমি সহায় কৰিব লাগিব মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি সকলো বানাক্ৰান্ত লোককে সহায় কৰিম আৰু এইটো আমাৰ দায়িত্ব আৰু কৰ্তব্য যি যেনেকৈ পাৰোঁ সকলোখিনি তেওঁলোকক কৈ দিয়াৰ আমি সেইখিনি চেষ্টা চলাম যিহেতু এতিয়া ইতিমধ্যে জড়িত চলিছেই আৰু জড়িতে আগন্তুক সময়ত কি কেনেদৰে কৰিব পাৰি সকলোখিনি কাম আমি কৰিব লাগিব এতিয়া ৰন্ধন গেছ যদি আপোনালোকে ব্যৱহাৰ কৰে ৰন্ধন গেছ যদি আপোনালোকে তেনেহ'লে ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ যে আপোনালোকে ই-KYC অতি সোনকালে আপোনালোকে কৰি লওক যদি আপোনালোকে KYC নকৰে তেনেহ'লে যি গেছৰ সুবিধাসমূহ আছে সেইখিনি আপোনালোকৰ হাতৰ পৰা গুচি যাব পাৰে অতি সোনকালে 16 আগষ্টৰ আগত আপোনালোকে এই ই-KYCসমূহ কৰি লওক শিৱসাগৰ এতিয়াও বহুতো অঞ্চল কি হৈছে অঞ্চল প্লাবিত হৈ আছে এতিয়াও সেইখিনি পানী শুকোৱা নাই আৰু এই যি পানী শুকোৱাৰ ফলত পাছত যিখিনি অসুবিধা আহি পৰে সেই সময়তে এই লোকক প্ৰকৃত যি সহায় সহযোগ সেইখিনি সকলোৱে কৰিব বুলি কামনা কৰিছে কাৰণ কেলে বহুত বেছি পানী শুকাই যোৱাৰ পিছত সেইটো অঞ্চলত তেওঁলোকে বানাক্ৰান্ত লোকসকলে গম পায় কিমানখিনি অসুবিধা হয় এটা নতুন চাকৰিৰ ক্ষেত্ৰত বহুতভাগে সুধি আছে অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নতুন চাকৰি নিযুক্তি অৰ্থাৎ বিজ্ঞাপন দিয়াৰ ক্ষেত্ৰত সেইখিনি কামখিনি আৰম্ভ হ'ব আৰু সেইখিনি অতি সোনকালে বিভিন্ন বিভাগত স্বাস্থ্য হওক শিক্ষা হওক এডিআৰই গেট 3 গেট 4 হওক সকলোখিনি বিভাগত অতি সোনকালে এইসমূহ বিজ্ঞাপন ওলাব চৰকাৰী ঘৰৰ ক্ষেত্ৰত এতিয়া বহুতে সুধি আছিলে কেতিয়ালৈ দিব কি হ'ব চৰকাৰী ঘৰ অতি সোনকালে পাব জিঅ'টেক যিসকলে কৰিছিলে তাৰপিছত আপোনালোকক আকৌ ভেৰিফিকেশ্যন কৰিলে সেই সকলো লোকে অতি সোনকালে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব নেক্সট ক'ব যাওঁ ধুবুৰী বাটলাৰী নামচলাত ব্ৰহ্মপুত্ৰ ভয়ংকৰ খহনীয়া তো এতিয়া এইবিলাক আৰু নালাগে ক্ষয় প্ৰকৃতি ইমানতে ক্ষান্ত হ'ব লাগে বহুতখিনি ৰাইজৰ লোকচান এইখিনি ইতিমধ্যে হৈ গৈছে নগাঁও লোকসভা উপ নিৰ্বাচনক লৈ তৎপৰ কংগ্ৰেছ এতিয়া উপ নিৰ্বাচন যিহেতু দিন ওচৰ চাপিছে ইয়াক লৈ সকলোখিনি তেওঁলোকে তৎপৰ হৈ থকা দেখা গৈছে আগন্তুক সময়ত বিজেপিক কেনেদৰে এইখিনি পৰাস্ত কৰিব পাৰি ইয়াক লৈ চিন্তা চৰ্চা কৰি থকা দেখা গৈছে আজি 11 আগষ্টৰ সন্ধিয়া খবৰ এইকেইটাই জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ